দলীয় এটা অনুষ্ঠান আছিলে আমাৰ প্ৰাইমাৰী কমিটিৰ যিমানকেইটা লিডাৰ আছে তেখেতসকলক দলীয় কাম কাজটো আমি কেনেকৈ চলাই লৈ যাম আৰু পাৰ্টি হিচাপে যিটো আমি ৰেজিষ্টাৰ এটা পাৰ্টি হয় শাসক দল হয় সেই হিচাপে জনসাধাৰণৰ লগত আমাৰ সম্পৰ্কটো কেনেকুৱা হ'ব লাগে দলটো শক্তিশালী কৰাত কি এটা ৰোল আমি প্ৰাইমাৰী কমিটিৰ নেতাকৰ্মীসকলে ল'ব লাগে ইয়াৰ বিষয়ে এটা ট্ৰেইনিং সেশন আমি চলিছিলে আৰু সেইটো প্ৰত্যেকটো জিলা কমিটি আমাৰ সাব ডিভিজন হিচাপে জিলা কমিটি হয় বিটিআৰ অঞ্চলৰ আমাৰ 10টা জিলা আছে সেই জিলা কমিটিৰ আমি প্ৰগ্ৰামটো কৰি আছোঁ আজি ইয়াৰে এটা অংশ হিচাপে আমি খালবাৰীত আজি ইয়াত কৰিছোঁ প্ৰত্যেকটো দলেই ৰাজনৈতিক দলৰ উদ্দেশ্যটো হ'ল যে শাসন কৰা আৰু শাসনত বহিব নোৱাৰিলে আপুনি ৰাজনীতি কৰি কোনো লাভ নাই আৰু আপুনি উত্থানো হ'ব নোৱাৰে ডেভেলপো হ'ব নোৱাৰে ৰাজনৈতিক পাৰ্টি হিচাপে এইকাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলৰ এটাই উদ্দেশ্য যে সেই অঞ্চলটো নিজৰ দলৰ দ্বাৰা পৰিচালিত কৰাৰ এইকাৰণে এই বিষয়লৈ বিজেপিয়ে হয়তো কৈছে আমিও সাজু হৈ আছোঁ যে এই অঞ্চলত শান্তি স্থাপন কৰিছোঁ এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত মানে আটাম পুৰুষীয়া যিখিনি সম্পৰ্ক এইটো ঘূৰাই আনিছোঁ আমাৰ দল আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত আৰু এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত এতিয়া ঐক্য সংহতি আহি গ'ল আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিখিনি চৰকাৰ এই চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থাত লৈছে এইকাৰণে আমাৰো দৃঢ় বিশ্বাস যে আগন্তুক নিৰ্বাচনৰ এটা ভাল এটা ফলাফল আমি নিশ্চয় দেখাব পাৰিম এতিয়ালৈকে ক'ব পৰা নাই সময় আহিলে নিশ্চয়কৈ ক'ম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন তেখেতে এই অঞ্চলৰ উন্নতি বিকাশ বা এই অঞ্চলৰ নিজৰ হাতৰ শাসনভাৰ ল'বৰ কাৰণে যিখিনি আন্দোলন কৰিছিলে সংগ্ৰাম কৰিছিলে সংগ্ৰামী এটা নেতা হিচাপে বিজেপি দলে হয়তো ভাবিছে আমাৰ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংগ্ৰামী এজন এটা সময় সতীৰ্থও আছিলে তো এই সতীৰ্থ মানে সন্মান জনাই যি কৈছে সেইটোত মানে কিবা এটা লেং মাৰিব কিবা কৰিছে নেকি তেনেকৈ নহয় মই তেখেতে যি কৈছে সেইটো সত্য কথা বুলি আমি ভাবি লৈছোঁ কাৰণ যোৱাবাৰো তেনেকৈ দিয়া নাছিলে কিন্তু ইউ পি পি এল হিচাপে আমি প্ৰত্যেকটো সমষ্টিতেই আমাৰ ফালৰ পৰা আমি সাজু হৈ আছোঁ আৰু অহা ছেপ্টেম্বৰ মাহত যিখিনি নিৰ্বাচন হ'বলগীয়া আছে ইয়াত ভাল এটা ফলাফল আমি নিশ্চয়কৈ দেখাব পাৰিম হাগ্ৰামা মহিলাৰ যিখিনি আশা সেইটো পূৰ্ণ হওক তাকে কামনা কৰিছোঁ কিন্তু আশা কৰিলেতো নহ'ব কাম কৰিব লাগিব ৰাইজৰ মন জিনিব লাগিব যোৱা 17টা বছৰত যেনেকৈ কাম কৰিলে যাৰ কাৰণে ইয়াত অশান্তম এটা পৰিৱেশ আৰু মই ক'ব খোজোঁ যে সদিচ্ছাৰ অভাৱ আছিলে ইয়াত শান্তি স্থাপন কৰাৰ কাৰণে তো আজি প্ৰমোদ বড়ো ডাঙৰীয়া ইউ পি পি এল দলৰ আমাৰ নেতাকৰ্মীসকলৰ সদিচ্ছা আমাৰ আছে যাৰ কাৰণে আমি শান্তি স্থাপন কৰিব পাৰিছোঁ এইকাৰণে এই কথাটো চবেই বুজি পায় তো তেখেতে যিমানেই নকওক কিয় আজি তেখেতৰ লেফ্ট ৰাইট যিমান আছিলে আজি এইটো ইউ পি পি এলৰ আহি গ'ল বা কোনোবা দলত গ'ল তো দেখা যায় যে হাগ্ৰামা মহিলাৰী তেখেতে মানে দাঁত নোহোৱা এটা মানে সিংহৰ দৰে নিশ্চয়কৈ হৈ আছে আজিৰ তাৰিখত দাঁত নখ নোহোৱা তেনেকৈ তো আৰু তেখেতৰ মানে ভৰিৰ থলুৱাৰ মাটিটো নোহোৱা হৈ গৈছে তেনে ক্ষেত্ৰত আমি যিখিনি শক্তিশালী ৰূপত আমি কাম কৰি আছোঁ দলটো আমাৰ উন্নতি সাধন কৰি আছে এই ক্ষেত্ৰত কোনোবা দলে ইয়াত কিবা এটা মানে প্ৰভাৱ পেলাব পাৰিব সেইটো আমি দেখা নাই